এই মুহূৰ্তত মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। ইতিমধ্যে অসম চৰকাৰে মহিলাসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া কিন্তু আৰম্ভ কৰিছে। অহা 24 ডিচেম্বৰ তাৰিখৰ ভিতৰতে কৰিব লাগিব অনলাইন এপ্লিকেশ্যন, কিয়নো অহা 24 ডিচেম্বৰ তাৰিখ কিন্তু আবেদনৰ অন্তিম দিন। অসম চৰকাৰে মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানক লৈ কি আপডেট প্ৰদান কৰিছে, কোনবোৰ মহিলাই অহা 24 ডিচেম্বৰ তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব, জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে অসম চৰকাৰৰ সমবায় বিভাগে 2023-24 বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য বিবেচিত সমবায় সমিতিসমূহক আৰ্থিক সাহায্য আগবঢ়াব। ইয়াৰ বাবে সমবায় সমিতিসমূহে আজিৰ পৰা অহা 24 ডিচেম্বৰ 2023 পৰ্যন্ত www.farcs.assam.gov.in ৱেবছাইট যোগে আবেদন জনাব পাৰিব। ইয়াতে কিন্তু স্পষ্টকৈ কোৱা হৈছে যে 24 ডিচেম্বৰ 2023 পৰ্যন্ত অহা 24 ডিচেম্বৰ তাৰিখৰ ভিতৰতে কিন্তু farcs.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তো কোনবোৰ মানুহে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰ্থিক সাহায্য লাভ কৰাৰ কাৰণে, লগতে কোনবোৰ মহিলা আবেদন কৰিব পাৰিব, এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কোৱা হৈছে নিৰ্বাচিত শ্ৰেণীসমূহ, তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এই বিষয়ত ইয়াতে কোৱা হৈছে গাঁও পঞ্চায়ত সমবায় সমিতি। 1 নম্বৰত কোৱা হৈছে গাঁও পঞ্চায়ত সমবায় সমিতি। 2 নম্বৰত কোৱা হৈছে মহিলা সমবায় সমিতি। ইয়াতে কিন্তু 2 নম্বৰত লিখা চাব পাৰিছে মহিলা সমবায় সমিতি। যিসকল মহিলা সমবায় সমিতি ছ'চাইটিত জড়িত হৈ আছে সেইসমূহ মহিলাও কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে অন্যান্য সমবায় সমিতিসমূহ, দুগ্ধ সমবায় সমিতিসমূহ, মাছ খাদ্য উৎপাদন কৰা মিল। তাৰপিছত কোৱা হৈছে সৰিয়হৰ তেল বনোৱা মিল যিসকল মানুহৰ আছে সেইসকলেও কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে যোগ্য বিবেচনাৰ বাবে সাধাৰণ চৰ্তাৱলী। তো এইখন আঁচনিৰ বাবে কি কি চৰ্তাৱলীৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছো। প্ৰথমে 1 নম্বৰত কোৱা হৈছে হিতাধিকাৰী অসম সমবায় সমিতিসমূহ আইন 2007 অধীনত যথাযথভাৱে পঞ্জীয়নভুক্ত সমবায় সমিতি হ'ব লাগিব। তো আপোনালোকৰ সমবায় সমিতিখন কিন্তু 2007 চনৰ আইন অনুযায়ী পঞ্জীয়নভুক্ত হ'ব লাগিব। তাৰপিছত কোৱা হৈছে সমবায় সমিতিসমূহৰ 2020-21, 2021-22 আৰু 2022-23 বিত্তীয় বৰ্ষৰ বিভাগীয় হিচাপ পৰীক্ষণ হোৱাটো বাঞ্ছনীয়। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যোৱা 3 বছৰ ধৰি নিয়মীয়াভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহক যোগ্য বিবেচনা কৰা হ'ব। তো এইসমূহ চৰ্তৰ ভিতৰত যিবোৰ সমবায় সমিতি অন্তৰ্ভুক্ত হৈ আছে সেইসকল সমবায় সমিতিসমূহে যদি চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব বিচাৰে তেন্তে অহা 24 ডিচেম্বৰ তাৰিখৰ ভিতৰত কৰক অনলাইন এপ্লিকেশ্যন। তো অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম।